এই যে মহিলাগৰাকী দেখিছে, এই মহিলাগৰাকীৰ এটা ভিডিঅ' সামাজিক মাধ্যমত বৰ্তমান খুব ভাইৰেল হৈ পৰিছে। আচলতে ইউটিউবত কিছুমান ৰেষ্ট্ৰিকশ্যন থকাৰ বাবে মই ভিডিঅ'টো দিব পৰা নাই। সকলোৱে নিশ্চয় ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টোৰ বিষয়ে মই কিছু তথ্য আপোনালোকক দিব বিচাৰিছোঁ। এই ভিডিঅ'টো আপোনালোকে নিশ্চয় মন কৰিছে। এই ভিডিঅ'টোত এগৰাকী মহিলাক চৰম শাস্তি দিয়া হৈছে আৰু এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ। এই মহিলাগৰাকীয়ে এনে এটা দুখনীয় কাম কৰিলে যে তেওঁক তাৰ বাবে এনেধৰণৰ শাস্তি দিয়া হৈছে। এই মহিলাগৰাকীক কাৰেণ্টৰ চক দিয়াৰ লগতে নানা অস্ত্ৰ শস্ত্ৰৰে ধৰি বান্ধি লৈ শাস্তি প্ৰদান কৰিছে আৰু সেই শাস্তি পাই মানুহগৰাকীয়ে এনেকুৱাই উৎকট চিঞৰ বাখৰ লগাইছে, সেই শব্দ মোৰ কাণেৰে সহ্য কৰিব পৰা নাই আৰু সেইবাবে ভিডিঅ'টো মই মিউট কৰি ৰাখিছোঁ। আচলতে ঘটনাটো এনেধৰণৰ। এইগৰাকী হৈছে মাতৃৰ নামত কালিমা খানা এগৰাকী মহিলা। এই মহিলাগৰাকী তেওঁৰ প্ৰেমিকৰ সৈতে ফুৰিবলৈ গৈছিল 10 দিনৰ বাবে ঘৰৰ পৰা বাহিৰলৈ। এইখিনিলৈ ঠিকেই আছিল, কিন্তু তেওঁ যিটো অপৰাধ কৰিলে সেইটো কল্পনাও কৰিব নোৱাৰি। মহিলাগৰাকীয়ে 10 দিনৰ বাবে যে ঘৰৰ পৰা বাহিৰলৈ ফুৰিবলৈ গৈছিল, তেতিয়া তেওঁ নিজৰ 16 মহীয়া সন্তানটো ঘৰৰ ভিতৰত অকলেই আবদ্ধ কৰি এৰি থৈ গৈছিল আৰু সেই 10 দিনে সেই সন্তানটো এনেকৈ কান্দি কাটি আৱলি বাৱলি হৈছিল মাকক বিচাৰি। নাই, তাৰ মাত কোনেও নুশুনিলে। ভোকত থাকিব নোৱাৰি সি নিজৰ মলমূত্ৰকে আহাৰ হিচাপে ল'লে আৰু শেষত সি চিৰদিনৰ বাবে মৃত্যুক সাৱটি ল'লে। আৰু যেতিয়া পিছত মানুহে গম পাইছিল মাকৰ এনে ঘৃণনীয় কাৰ্যৰ কথা, তেতিয়া সকলোৱে তেওঁৰ কাৰ্যক ধিক্কাৰ দি চৰম শাস্তি দিবলৈ দাবী কৰে আৰু তাৰ অনুমতিতেই আজি মহিলাগৰাকীক এনেধৰণৰ শাস্তি দিয়া হৈছে। আচলতে তাৰ প্ৰশাসনে উচিত সিদ্ধান্তই লৈছে। এনেকুৱা দোষীক এনেধৰণৰ শাস্তি প্ৰদান কৰি ভালদৰে এটা শিক্ষা দিব লাগে। এনেকুৱা কিছুমান মাতৃৰ বাবেই আজি সমগ্ৰ মাতৃ জাতিটোৱেই কলংকিত হৈ পৰিছে। সঁচাই বৰ দুখৰ বিষয়। মহিলাগৰাকীক যি ধৰণৰ শাস্তি দিছে সেয়া তেওঁ দুখ কৰিলেও মই সহ্য কৰিব পৰা নাই। আচলতে ভিডিঅ'টোত যিখিনি চিঞৰ বাখৰ হৈ আছে মোৰ কাণেৰে শুনিবই পৰা নাই, বুকু কঁপি গৈছে। কিন্তু তেওঁ সন্তানটোৰ লগত যি কাম কৰিলে তেনেকুৱা মানুহক এনেকুৱাই শিক্ষা দিব লাগে। প্ৰিয় শ্ৰোতাবৃন্দ, আজিলৈ কাহিনীটো ইমানতে সামৰিছোঁ। আকৌ আহিম এনেধৰণৰ সত্য কাহিনী কিছুমান লৈ। আজিলৈ আহোঁ। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।